প্ৰিয় দৰ্শক, আজিৰ কাহিনীটো সবিতা নামৰ এগৰাকী ৪২ বছৰীয়া মহিলাৰ, যিয়ে জোঁৱায়েকৰ লগত সম্বন্ধ কৰিবলগীয়া হৈছিল। বলক তেনেহ'লে কাহিনীটোৰ মাজলৈ যাওঁ। মোৰ ছোৱালীজনীয়ে তাইৰ ঘৰলৈ মোক সহায়ৰ কাৰণে মাতিছিল। যেতিয়াই মই তাইৰ ঘৰলৈ গৈছিলোঁ, মোৰ জোঁৱাই মোক ভালকৈ আদৰ সাদৰ কৰিছিল। এদিন জোঁৱাই মাজৰাতিৰ মোৰ কোঠালৈ আহি গ'ল। তেওঁ মোৰ ওচৰলৈ আহি মোৰ চাদৰৰ ওপৰত হাত ফুৰাবলৈ ধৰিলে আৰু ক'লে, শাহুমা, আপোনাৰ ছোৱালীজনীয়ে এতিয়া বহুত ভাগৰি পৰিছে। এতিয়া তাইক বহুত বয়সস্থ যেন লগা হৈছে। এতিয়া আপুনিয়ে মোক সুখী কৰিব পাৰিব। জোঁৱাই মোক উশাহ ল'বলৈ সময় দিয়া নাছিল। তেওঁ ৰাতিৰ পৰা ৰাতিপুৱা ৩ বজালৈকে। মোৰ নাম সবিতা। আজি মই মোৰ আৰু মোৰ ছোৱালীজনীৰ কাহিনী শুনাবলৈ গৈ আছোঁ, যিটো কাহিনী আপোনালোকৰ অন্তৰখন চুই যাব। মোৰ ছোৱালীজনীৰ নিজৰ অফিচৰ কামৰ কাৰণে ঘৰৰ কাম কৰিবলৈ সময় পোৱা নাছিল। এদিন মোলৈ তাইৰ ফোন আহিলে। তাই ক'লে যে, মা, মোৰ ঘৰৰ কামত আপোনাৰ বহুত প্ৰয়োজন হৈছে মোক। আপুনি কেইদিনমানৰ কাৰণে ইয়ালৈ আহিব নেকি? ছোৱালীজনীৰ চিন্তাত মই লগে লগে তাইৰ ঘৰলৈ আহি গ'লোঁ। মোক দেখাৰ লগে লগে মোৰ ছোৱালীজনীতকৈ জোঁৱাইহে বেছি আনন্দিত হৈ উঠিছিল। তেওঁ মোক কিয় ইমান সেৱা শুশ্ৰূষা কৰিছিল সেয়া মই বুজিব পৰা নাছিলোঁ। কিন্তু জোঁৱাই হঠাতে বহুত সলনি হৈ গৈছিল। মোক দেখাৰ লগে লগে মোৰ ছোৱালীজনীয়ে মোক মৰমতে সাবটি ধৰিছিল। তাৰ পিছে পিছে জোঁৱাইও মোক সাবটি ধৰিছিল। ইয়াৰ আগতে তেওঁ মোৰ লগত কেতিয়াও এনেকুৱাখিনি কৰা নাছিল। হঠাতে তেওঁৰ ইমান পৰিৱৰ্তন কেনেকৈ হ'ল সেয়া মই বুজিব পৰা নাছিলোঁ। যেতিয়া জোঁৱাই মোক সাবটি ধৰিলে, তেতিয়া মোৰ বহুত লাজ লাগিছিল। মোৰ ছোৱালী ৰিম্পীয়ে নিজৰ গিৰিয়েকৰ এনেকুৱা ব্যৱহাৰৰ ওপৰত কোনো ধ্যান দিয়া নাছিল। জোঁৱাই মোক ক'লে যে তেওঁ মোৰ হাতৰ পচন্দৰ খানা খাবলৈ বিচাৰিছে। সেই নিশা জোঁৱাই আৰু মোৰ ছোৱালীজনীয়ে বৰ তৃপ্তিৰে মই বনোৱা খানা খাইছিল। খানা খোৱাৰ পিছত ৰিম্পীয়ে ক'লে যে, মা, আজি আপোনাৰ হাতৰ খানা খাই বহুত ভাল লাগিল। তাই তেনেকৈ কোৱাৰ লগে লগে জোঁৱাইও হয় বুলি ক'লে আৰু ক'লে যে, মোৰ এনেকুৱা লাগিছে যেন মই বহুদিনৰ পিছত পেট ভৰাই খানা খাবলৈ পাৰিছোঁ আজি। যেতিয়া জোঁৱাই মোৰ প্ৰশংসা কৰিলে, তেতিয়া ৰিম্পীয়ে তাইৰ স্বামীৰ ফালে খঙেৰে চাবলৈ ধৰিলে। তাই ক'লে যে, দীপক, মোৰ মাৰ সন্মুখত মোৰ বদনাম নাগাবা। তুমি এনেকৈ কৈছা যেনিবা মই কেতিয়াও ভালকৈ একো খাবলৈ নিদিওঁ তোমাক। তেওঁলোক দুয়োৰে মাজত তৰ্ক লাগিবলৈ ধৰিলে। তেতিয়া মই তেওঁলোকক শান্ত কৰাই ক'লোঁ যে, ৰিম্পী, সৰু সৰু কথাবিলাক ইমান ডাঙৰ নকৰিবা। জোঁৱাইটো ধেমালিতে তোমাৰ সন্মুখত মোৰ প্ৰশংসাহে কৰিছে। এনেওতো মই সদায় ইয়াত নাথাকোঁ। তুমিয়ে তোমাৰ স্বামীৰ যত্ন ল'ব লাগিব। হয়তো তেওঁ তোমাৰ লগত ধেমালি কৰি আছে। খানা খোৱাৰ পিছত ৰিম্পীয়ে হাত ধুই তাইৰ কোঠালৈ বুলি গুচি গ'ল। মই পাকঘৰ চাফা কৰিবলৈ আহিলোঁ। মোক সহায় কৰিবলৈ জোঁৱাইও আহিল। তেওঁ ক'বলৈ ধৰিলে যে, ৰিম্পীৰতো একো গুৰুত্বই নাই। ইমান দিনৰ মূৰত আপুনি আমাৰ ঘৰলৈ আহিছে আৰু তাই গোটেই কাম আপোনাৰ ওপৰত জাপি দি নিজে মোবাইল লৈ নিজৰ কোঠালৈ বুলি গুচি গ'ল। তাৰপিছত জোঁৱাই মোক পাকঘৰ চফা কৰাত সহায় কৰিবলৈ ধৰিলে। পাকঘৰৰ পৰা যোৱাৰ সময়ত হঠাতে জোঁৱাই মোৰ হাতত ধৰি ক'লে যে, শাহুমা, সঁচাকৈ আপোনাৰ হাতত যাদু আছে। আপোনাৰ হাতৰ খানা খাই মই বহুত আনন্দিত হৈ পৰিছোঁ। মোৰ শহুৰৰ ঘৰটোত একমাত্ৰ আপুনিয়ে আছে। এতিয়া শহুৰ খোলখালি সকলোৰে অভাৱ আপুনিয়ে পূৰণ কৰিব লাগিব। এতিয়া মই আপোনাক ইয়াৰ পৰা ইমান সোনকালে যাবলৈ নিদিওঁ। মোৰ জোঁৱাইৰ মৰম মই বুজি পাইছিলোঁ, কিন্তু তাৰ অন্তৰালত কি উদ্দেশ্য আছিল সেই বিষয়ে মই গভীৰভাৱে ভবা নাছিলোঁ। এনেকৈয়ে কেইদিনমান পাৰ হৈ গ'ল। তাৰপিছত মই অনুভৱ কৰিবলৈ পাৰিলোঁ যে, তেওঁলোকৰ স্বামী স্ত্ৰীৰ সম্পৰ্কটো ভালকৈ চলি থকা নাই। একেৰাহে 3 দিন ধৰি ৰাতি সিহঁতৰ কিবা তৰ্ক লাগি থকা শুনিছিলোঁ মই, আৰু জোঁৱাইয়ে মোৰ ছোৱালীৰ ওপৰত ডাঙৰ ডাঙৰকৈ কথা কোৱাও শুনিছিলোঁ মই। তেওঁলোকৰ দুয়োৰে নিশ্চয় কিবা এটা চলি আছে। সেই কথা মই এতিয়া ভালকৈ অনুভৱ কৰিবলৈ পাৰিছিলোঁ, কাৰণ মই অহাৰ পৰা সিহঁতক কেতিয়াও হাঁহি ধেমালি কৰি থকা দেখা নাছিলোঁ। এদিন আবেলি ৰিম্পী অফিচৰ পৰা ঘৰলৈ সোনকালে উভতি আহিছিল। তাই অফিচৰ পৰা অহা দেখি মই 2 কাপ চাহ বনাই মই তাইৰ কোঠালৈ লৈ গ'লোঁ। মই তাইৰ লগত অলপ কথা পাতিবলৈ বিচাৰিছিলোঁ। চাহ দিয়াৰ বাহানা কৰি মই তাইৰ কোঠালৈ বুলি গৈছিলোঁ। এতিয়া মই তাইৰ হাতত চাহকাপ দিলোঁ, কিন্তু তেতিয়া তাই মোৰ লগত কথা পতাৰ সলনি মোবাইলৰ লগত ব্যস্ত হৈ আছিল। তেতিয়া মই তাইৰ হাতৰ পৰা মোবাইলটো কাঢ়ি আনি ক'লোঁ, ৰিম্পী, তুমি মোক এই কাৰণেই মাতিছিলা নেকি, যাতে তুমি ভালকৈ মোবাইলত ব্যস্ত হৈ থাকিবলৈ পাৰা? মই অহাৰ 2 দিনমান হ'ল আৰু তুমি মোৰ লগত এতিয়াও 2 মিনিট বহিও ভালকৈ কথা পতা নাই। তুমি এতিয়া কথা পাতিবলৈ নিবিচাৰিলেও মই তোমাৰ লগত কথা পাতিম। যেতিয়া মই তাইৰ মোবাইলটো কাঢ়ি আনিলোঁ, তেতিয়া তাইৰ মনটো মোৰ ফালে আহিল। তাই ক'লে যে, মা, তোমাৰনো মোৰ লগত কি এনেকুৱা জৰুৰী কথা আছে? তেতিয়া মই তাইক ক'লোঁ যে, ৰিম্পী, তুমি যে নিজকে ইমান শান্ত দেখুওৱা, সঁচাকৈ তুমি তেনেকুৱা নে বাৰু?
কি সঁচাকৈ তোমাৰ ঘৰৰ পৰিৱেশ ঠিকেই আছেনে? মোৰ কথাটো শুনি ৰিম্পীৰ মুখখন হঠাতে কলা পৰি গ'ল। তাই ক'লে যে মা আপুনি কি কৈ আছে? মই এইটো একো বুজিব পৰা নাই। কি ক'বলৈ বিচাৰিছে খোলাখুলিকৈ কওক। ৰিম্পীৰ কান্ধত হাত থৈ মই ক'লোঁ যে যোৱা 3 দিনৰ পৰা ৰাতি মই তোমালোকৰ কোঠাৰ পৰা দুয়োৰে তৰ্কাতৰ্কিৰ শব্দ শুনিবলৈ পাওঁ। কি তোমালোকৰ মাজত সকলো ঠিকে আছেনে? এতিয়া তোমালোকৰ সন্তান জন্ম হোৱাই নাই। এতিয়াৰ পৰাই তোমালোকৰ মাজত এনেকুৱা হ'বলৈ আৰম্ভ হৈ গ'ল। এতিয়াতো তোমালোকে একেলগে গোটেই জীৱনটো কটাব লাগিব। এয়া ভাল কথা নাই হোৱা। মোৰ কথাৰ উত্তৰ দি ৰিম্পীয়ে ক'লে মা মোক এইবিলাক কোৱাৰ সলনি দীপকক কওক, কাৰণ সদায় তেওঁৱে কাজিয়া আৰম্ভ কৰে। মা এতিয়া আপুনিয়ে কওক, মই অফিচৰ পৰা ভাগৰি আহোঁ। তাৰোপৰি ট্ৰেফিক জামত ঘণ্টা ঘণ্টা ধৰি ফচি আহিবলগীয়া হয়। এতিয়া কেইদিনমানৰ পৰা আপুনি ইয়ালৈ অহাৰ কাৰণেহে মই অলপ সকাহ পাইছোঁ। নহ'লে ভাত বনাই থাকোঁতেই মোৰ টোপনি ধৰে। এতিয়া ইমান ভাগৰ লগাৰ পিছত মই দীপকক কেনেকৈ সময় দিব পাৰোঁ? দীপকেতো এইবিলাক কথা একো বুজিবলৈ নিবিচাৰে। আৰু এনেও আপোনাক ইয়ালৈ মতাৰ আইডিয়াটো দীপকৰেই আছিল। তেওঁ কৈ আছিল যে শাহুমা আহিলে তুমিও অলপ আৰাম পাবা। আপুনি অহাৰ আগতে তেওঁ কৈছিল যে যেতিয়া মোৰ শাহুমা আহিব তেতিয়া মই মোৰ সকলো ইচ্ছা পূৰণ কৰি ল'ম। এতিয়া আপোনাৰ জোঁৱাই আপোনাৰ পৰা কি ইচ্ছা পূৰণ কৰে সেয়া আপুনি চাই লওক। কিন্তু জোঁৱাই মোৰ পৰা আৰু বেছি কি ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছিল সেয়াহে মই বুজিব পৰা নাছিলোঁ। ৰিম্পীৰ কথা শুনি মোৰ এনেকুৱা লাগিছিল যে তেওঁলোকৰ মাজত হয়তো সাধাৰণ কাজিয়া হৈছে। সেয়া তেওঁলোকে নিজেই সমাধান কৰি ল'ব। সেইকাৰণে মই তাতকৈ বেছি আৰু ৰিম্পীক একো নক'লোঁ। যেতিয়াই মই তেওঁলোকৰ কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ তেতিয়া জোঁৱাইৰ গাড়ীৰ শব্দ শুনিবলৈ পালোঁ। সেইদিনা দীপকো সোনকালেই ঘৰলৈ উভতি আহিছিল। তেওঁক ঘৰত দেখি মই ক'লোঁ যে আজি তুমি সোনকালে আহি গ'লা, ভালেই হ'ল। আজি তোমালোক দুয়ে বাহিৰলৈ গৈ ৰাতিৰ আহাৰ খাই আহা। ঘৰত মই অকলেই থাকিম। তেতিয়া দীপকে ক'লে যে শাহুমা হোটেললৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আজি মোৰ বছৰ জন্মদিন। তেওঁ জন্মদিনৰ পাৰ্টি এখন 5 ষ্টাৰ হোটেলত আয়োজন কৰিছে আৰু মোক স্পেচিয়েলি তাত ইনভাইট কৰিছে। দীপকৰ কথা শুনি মই ক'লোঁ যে তেনেহ'লে তোমালোক দুয়োৱে সোনকালে সাজু হৈ পাৰ্টিলৈ বুলি গুচি যোৱা। তেতিয়া দীপকে ক'লে যে মা তালৈ আমি দুয়ো অকলে নাযাওঁ। বছে গোটেই পৰিয়ালটোকে ইনভাইট কৰিছে আৰু আপুনি আমাৰ এই পৰিয়ালৰ সদস্য। সেইকাৰণে আপুনি আমাৰ লগত যাবই লাগিব। তেতিয়া ৰিম্পীয়েও মোক তেওঁলোকৰ লগত লৈ যাবলৈ জেদ কৰিবলৈ ধৰিলে। তাই তেতিয়া ক'লে যে মা ঘৰত আপুনি অকলে থাকি কি কৰিব? এতিয়া আপুনিও ওলাওক আমাৰ লগত, ভাল লাগিব আমাৰ। তেওঁলোকৰ জেদৰ আগত মই তেওঁলোকৰ লগত যাবলৈ বাধ্য হৈ পৰিলোঁ। মই মোৰ লগত লৈ অহা এখন গোলপীয়া ৰঙৰ শাৰী পিন্ধি সাজু হৈ কোঠাৰ পৰা বাহিৰলৈ বুলি ওলাই আহিলোঁ। মই যেতিয়া বাহিৰলৈ আহিলোঁ জোঁৱাই মোৰ ফালে বাৰে বাৰে চাবলৈ ধৰিছিল। তেতিয়া তেওঁ মোক তলৰ পৰা ওপৰলৈকে ভালকৈ চাবলৈ ধৰিছিল। আজি আপোনাক দেখি মোৰ শাহুমা বুলি ক'বলৈ মোৰ বেয়া লাগিছে, কাৰণ আপোনাক কোনো ফালৰ পৰাই বয়সস্থ যেন নালাগে। জোঁৱাইৰ কথা শুনি মই মিচিকিয়াই হাঁহি বাহিৰত থকা গাড়ীখনৰ ওচৰলৈ গ'লোঁ। অলপ সময় পিছতে ৰিম্পী আৰু দীপকো গাড়ীত আহি বহিলেহি। দীপকে একেৰাহে মোৰ প্ৰশংসা কৰি আছিল, কিন্তু ৰিম্পীয়ে সেই কথাটোত কোনো মন দিয়া নাছিল। কিন্তু যেতিয়াই আমি পাৰ্টিত উপস্থিত হ'লোঁ তেতিয়া জোঁৱাইৰ বছ আমাৰ ওচৰলৈ আহিলে। তেওঁ মোক দেখি ক'লে যে দীপক তোমাৰ খোলখালিজনীটো বহুত ধুনীয়া। তেওঁৰ কথাত দীপকে কিবা এটা ক'বলৈ লোৱাৰ আগতে ৰিম্পীয়ে ক'লে যে ছাৰ এওঁ দীপকৰ খোলখালি নহয়, এওঁ মোৰ মাহে হয়। আমাৰ সম্পৰ্কৰ কথাটো শুনি বছে তেতিয়া আচৰিত হৈ পৰিল। বছে তেতিয়া তেওঁৰ ভুল স্বীকাৰ কৰি মোক ক্ষমা খুজিলে আৰু তাৰ পৰা আঁতৰি গুচি গ'ল। বছ যোৱাৰ লগে লগে জোঁৱাই মোৰ প্ৰশংসা কৰিবলৈ ধৰিলে। আজি আপোনাক ৰিম্পীতকৈ ধুনীয়া লাগিছে। সঁচাকৈ পত্নী হ'লে আপোনাৰ দৰে হ'ব লাগে। এতিয়া মোৰ লাহে লাহে জোঁৱাইৰ চাৰণিৰ অনুভৱ হ'বলৈ ধৰিছিল। অলপ সময় পিছত আমি ঘৰলৈ বুলি ওলাই আহিলোঁ। ঘৰ আহি পোৱাৰ পিছত ৰিম্পী আৰু মই একেলগে গাড়ীৰ পৰা নামিলোঁ। গাড়ীৰ পৰা নমাৰ পিছতে ৰিম্পীয়ে মোক ক'লে যে মা আজিৰ পৰা আপুনি ইমান সাজি কাচি নাথাকিব। এতিয়া আপুনি অলপ বয়সৰ অনুপাতে থাকিবলৈ শিকক। খঙেৰে ৰিম্পীয়ে কথাখিনি কৈ উধাটো খাই নিজৰ কোঠালৈ বুলি গুচি গ'ল। মই এতিয়া তাইৰ খঙৰ কাৰণ একো ধৰিব পৰা নাছিলোঁ। অবুজন ছোৱালী বুলি মই তাইৰ কথা কাওকাণ কৰিছিলোঁ আৰু নিজৰ কোঠালৈ সোমাই আহিলোঁ। কিছু সময়ৰ পিছত ফ্ৰেছ হৈ মই নিশা শুবলৈ নাইটি এটা পিন্ধি লৈছিলোঁ। তেতিয়াই হঠাতে দৰ্জাত কোনোবাই টুকুৰিয়ালে। দৰ্জাখন খুলি দেখিলোঁ যে দৰ্জাৰ সন্মুখত জোঁৱাই থিয় হৈ আছে। মোৰ চকু তেওঁৰ চকুত পৰাৰ লগে লগে তেওঁ ক'লে শাহুমা ভিতৰলৈ আহিব পাৰোঁনে? তেতিয়া মই ক'লোঁ যে এই ঘৰটো তোমাৰেই, তুমি ইয়ালৈ যেতিয়াই তেতিয়াই আহিবলৈ পাৰা। তাৰপিছত মিচিকিয়াই হাঁহি মাৰি জোঁৱাই কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। তেওঁ মোৰ ফালে চালে আৰু ক'লে যে শাহুমা সঁচাকৈ আপোনাক আজি বহুত ধুনীয়া লাগিছে। কেতিয়াবা কেতিয়াবা মই আপোনাক ক'বলৈ বিচাৰোঁ যে আপুনি এতিয়াও বহুত ধুনীয়া গাভৰু হৈ আছে।
কেতিয়াবা কেতিয়াবা সঁচাকৈ আপোনাক শাহুমা বুলি ক'বলৈ মোৰ লাজ লাগে। সঁচাকৈ আপোনাক ৰিম্পীৰ ভনী যেন লাগে। অলপ সময় আগতে বাহিৰত ৰিম্পীয়ে আপোনাক খঙতে যি কথা ক'লে সেয়া মই শুনিছোঁ। তাইৰ কথাত আপুনি বেছি গুৰুত্ব নিদিব। আৰু এটা কথা, ৰিম্পীৰ কথা মতে আপুনি আপোনাৰ জীৱনশৈলী একেবাৰে সলনি নকৰিব। আপুনি যেনেকৈ আছে বহুত ভালকৈ আছে। জোঁৱাইৰ মুখত মোৰ প্ৰশংসা শুনি মোৰ মনটো বহুত ফূৰ্তিত নাচি উঠিছিল। যদি কোনো 42 বছৰীয়া মহিলাক কোনো 21 বছৰীয়া গাভৰু ছোৱালীৰ লগত তুলনা কৰা হয়, তেতিয়া নিশ্চয় সেই মহিলাগৰাকী সুখী হৈ উঠিব। জোঁৱাইৰ প্ৰশংসাত মই লাজ অনুভৱ কৰিছিলোঁ। সেইদিনাৰ পিছত জোঁৱাইৰ আচৰণ বেছি সলনি হ'বলৈ ধৰিছিল। 4 দিন পিছত মই মোৰ ছোৱালীৰ কোঠাৰ পৰা তেওঁলোকৰ তৰ্কাতৰ্কি শুনিবলৈ ধৰিছিলোঁ। মই মোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহি তেওঁলোকৰ কোঠাৰ ওচৰলৈ গৈ তেওঁলোকৰ কথাবিলাক শুনি থাকিবলৈ ধৰিছিলোঁ। তাৰ পাছত মই দেখিলোঁ যে জোঁৱাই বাহিৰলৈ আহিছে। তেওঁক দেখাৰ লগে লগে মই তৎক্ষণাত মোৰ কোঠাৰ ভিতৰত সোমাই আহিলোঁ। মই কোঠাৰ লাইটটো অফ কৰিবলৈ লৈছিলোঁহে, তেনেতে দীপকে কোঠাৰ ভিতৰলৈ সোমাই আহিল। তেওঁক বহুত খঙত থকা যেন লাগিছিল। মই তেওঁক তেতিয়া পানী এগিলাচ খাবলৈ দিলোঁ। মই তেওঁক সুধিলোঁ যে সকলো ঠিকেই আছেনে? তেতিয়া জোঁৱাই ক'লে যে শাহুমা, আপোনাৰ ছোৱালী আৰু আপোনাৰ মাজত বহুত পাৰ্থক্য আছে। বিয়াৰ পিছত কেনেকৈ নিজৰ স্বামীক ব্যৱহাৰ কৰিব লাগে, কেনেকৈ সুখী কৰিব লাগে, সেয়া আপুনি তাইক অলপো নিশিকালে নেকি বাৰু? যেতিয়াই মই তাইৰ ওচৰলৈ যাবলৈ লওঁ, তেতিয়া তাই মাত্ৰ এটা কথাই কয় যে মই ভাগৰি আহিছোঁ। আপোনাৰ ছোৱালীজনীক এতিয়া দেখিবলৈ একেবাৰে বুঢ়ী যেন লগা হৈছে। তাইৰ সন্মুখত আপোনাক কম বয়সীয়া যেনহে লাগে। মই মনে মনে থাকি দীপকৰ কথাবিলাক শুনিলোঁ। তেওঁৰ কথা শেষ হোৱাৰ লগে লগে মই তেওঁক বুজাই ক'লোঁ যে জোঁৱাই, তাইৰ কথাত তুমি খং নকৰিবা। ৰিম্পীয়ে নিজৰ অফিচৰ কাম কৰি একেবাৰে ভাগৰি পৰে। সেইকাৰণে তাই অলপ চিন্তা কৰি থাকে। কেইদিনমান তোমালোক দুয়ো বাহিৰলৈ ফুৰিবলৈ বুলি গুচি যোৱা। তেতিয়া দেখিবা যে সকলো ঠিক হৈ যাব। তোমালোকে কামৰ ব্যস্ততাৰ মাজতে নিজৰ কাৰণে সময় উলিওৱাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ। তেতিয়া জোঁৱাই ক'লে যে মই সকলো কৰিবলৈ সাজু আছোঁ। হঠাতে জোঁৱাই তেওঁৰ ভৰিৰ ওপৰত থোৱা মোৰ হাতখন তেওঁৰ হাতৰ মুঠিত ল'লে আৰু এখন হাতেৰে তেওঁৰ পানীৰ গিলাচটো কাষত থৈ মোৰ গালৰ পৰা মোৰ চুলিখিনি আঁতৰাই ক'লে, শাহুমা, আপুনি সঁচাকৈ বহুত ধুনীয়া। আপোনাক দেখিলেতো ৰিম্পীক চাবলৈ মোৰ ইচ্ছা নাযায়। জোঁৱাই এতিয়া মোৰ সন্মুখতে মোৰ ছোৱালীজনীৰ বদনাম গাই আছিল। মই ক'লোঁ যে তুমি মোৰ সৌন্দৰ্যতাৰ প্ৰশংসা কৰি আছা, তাৰ বাবে তোমাক ধন্যবাদ। কিন্তু মনত ৰাখিবা, যিজনী নাৰীৰ তুমি বদনাম কৰি আছা, তেওঁ মোৰেই ছোৱালী। তেতিয়া জোঁৱাই ক'লে যে শাহুমা, মই কোনো ভুল কথা কোৱা নাই। যিটো সঁচা কথা সেইটোহে মই কৈ আছোঁ। এতিয়া ৰিম্পী দেখিবলৈ বেয়া হৈ গৈছে, তাত মই কি কৰিম? পিছদিনা সন্ধিয়া যেতিয়া জোঁৱাই অফিচৰ পৰা ঘৰলৈ আহিলে, তেতিয়া তেওঁ মোক ক'লে যে শাহুমা, কাইলৈ আপুনি 2টা মোক টিফিন পেক কৰি দিব। যেতিয়াৰে পৰা আপুনি মোৰ টিফিন বনাই দিয়া আৰম্ভ কৰিছে, তেতিয়াৰে পৰা অফিচত সকলোৱে মোৰ প্ৰশংসা কৰিবলৈ লৈছে। আজিতো মোৰ বছেও মোক প্ৰশংসা কৰি আছিল। সকলোৱে এতিয়া এইটোৱে ভাবি আছিল যে মোৰ পত্নীয়ে ইমান ভাল খানা বনাবলৈ জানে। কিন্তু মই সকলোৰে ভ্ৰম দূৰ কৰিলোঁ। মই তেওঁলোকক ক'লোঁ যে এই যাদু মোৰ পত্নীৰ নহয়, মোৰ শাহুমাৰ হাতৰহে। কালি মোৰ বছে আপোনাৰ হাতৰ টিফিন বিচাৰিছিল আৰু টিফিনৰ লগতে আপুনিও সাজু হৈ থাকিব, কাৰণ বছে আপোনাক লগ কৰিবলৈ বিচাৰিছে। মোৰ বন্ধুবিলাকেও আপোনাক এবাৰ লগ পাবলৈ বিচাৰিছে। মোৰ জোঁৱাই মোৰ বহুত প্ৰশংসা কৰি আছিল। সেই সময়ত ৰিম্পীও তাতে বহি আছিল। কথা কৈ কৈ দীপকে ড্ৰয়িং ৰুমৰ পৰা নিজৰ কোঠালৈ বুলি গুচি গ'ল। মই পাকঘৰলৈ ৰাতিৰ খানা বনাবলৈ যাবলৈ ওলালোঁ। তেতিয়া ৰিম্পীয়ে ক'লে যে মা, আপুনি আপোনাৰ জোঁৱাইৰ সন্মুখত বেছি শান্ত আৰু ভদ্ৰ হৈ দেখুৱাবলৈ চেষ্টা কৰিব নালাগে। মই আপোনাক সেইদিনাই কৈছিলোঁ যে আপুনি আপোনাৰ বয়সৰ হিচাপত চলিব লাগে। কালি আপুনি দীপকৰ অফিচলৈ গ'লেও একেবাৰে সাধাৰণভাৱে যাব। আপুনি ইমান সাজি কাচি থকাটো মোৰ একেবাৰে ভাল নালাগে। মোৰ নিজৰ ছোৱালীয়ে মোক আদেশ দিবলৈ ধৰিছিল। সেই সময়ত মোৰ ৰিম্পীৰ কথাত বহুত খং উঠিবলৈ ধৰিছিল। ৰিম্পীৰ কথাত মই ক'লোঁ যে ৰিম্পী, সেইদিনা তোমাক সৰু ছোৱালী বুলি ভাবি মই একো নক'লোঁ। কিন্তু এতিয়া দেখিছোঁ তোমাৰ সাহসটো বাঢ়ি গৈ আছে। মনত ৰাখিবা, মই তোমাৰ মা হওঁ। সেই কথাটো তুমি কেতিয়াও পাহৰি নাযাবা। মোৰ লগত কথা পতাৰ সময়ত নিজৰ জিভাখনৰ প্ৰতি লক্ষ্য ৰাখিবা। এটা কথা তুমিও ভালদৰে জানা যে মোৰ আগৰে পৰাই সাজি কাচি থকাৰ অভ্যাস আছে। মোৰ অভ্যাস কাৰোবাৰ কথাত সলনি নহয় কেতিয়াও। মানুহে যিমানেই পৰিপাটি কৰি থাকে, সিমানেই তেওঁৰ মনটো পৰিষ্কাৰ হৈ থাকে। তুমি লাগিলে যিয়েই নোকোৱা কিয়, মই মোৰ জীৱনশৈলী কেতিয়াও সলনি নকৰোঁ। যদি কাৰোবাক সলনি কৰিবলৈ বিচাৰিছা, তেনেহ'লে তুমি নিজকে সলনি কৰি লোৱা। তোমাৰ এই খিংখিঙীয়া স্বভাৱ সলনি কৰিবলৈ চেষ্টা কৰা। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগে যে তুমি মোৰ ছোৱালীয়ে নহয়। সেইদিনা মই প্ৰথমবাৰ মোৰ ছোৱালীৰ লগত এনেকৈ ইমান খঙত কথা পাতিবলৈ ধৰিছিলোঁ।
সেইদিনা ৰাতি খানা খোৱাৰ সময়তো মই কাৰোৰে লগত কথা পতা নাছিলোঁ। পিছদিনা দুপৰীয়া 1 বজাৰ পিছত জোঁৱাইৰ ফোন আহিলে। তেতিয়া মই সাজি কাচি জোঁৱাইৰ অফিচলৈ বুলি ওলালোঁ। সন্ধিয়া মই আৰু দীপকে একেলগে ঘৰলৈ উভতি আহিছিলোঁ। মোক আৰু দীপকক একেলগে দেখি ৰিম্পী আৰু বেছি খং উঠি গৈছিল। এতিয়া মোৰ তাইৰ খংক লৈ একো মতলব নাছিল। ময়ো এতিয়া তাইৰ পৰা একো আশা কৰা নাছিলোঁ। কিন্তু ইফালে মোৰ জোঁৱাই এতিয়া মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিবলৈ লৈছিল। প্ৰতি 2 মিনিটৰ মূৰে মূৰে মোক কৈছিল যে কেতিয়াবা তেওঁৰ বন্ধুবৰ্গই বা কেতিয়াবা তেওঁৰ বছে মোক লগ কৰিবলৈ বিচাৰিছিল। সেইদিনাও ৰাতিপুৱা নাস্তা কৰাৰ সময়ত জোঁৱাই কৈছিল যে শাহুমা, আজিও আপুনি ঘৰৰ কাম সোনকালে কৰি লওক, কাৰণ আজিও আপুনি অফিচলৈ যাব লাগিব। মই তেওঁৰ কথাত সহমতি প্ৰকাশ কৰিলোঁ। যেতিয়াই দীপক অফিচলৈ ওলাই গ'ল, ৰিম্পীয়ে মোক আগভেটি ধৰিলে। তাই ক'বলৈ ধৰিলে, মা, কেইদিনমানৰ পৰা দেখি আহিছোঁ যে সদায় আপুনি আপোনাৰ জোঁৱাইৰ অফিচলৈ যাবলৈ লৈছে। সন্ধিয়া তেওঁৰ লগত হাঁহি ধেমালি কৰি ঘৰলৈ উভতি আহে আপুনি। এতিয়া আপোনালোকৰ দুয়োৰে মাজত শাহু জোঁৱাইৰ সম্পৰ্ক আছেনে সীমা চেৰাই গ'ল? সেই সময়ত ৰিম্পী অলপ বেছিকৈ কৈ আছিল। মই তাইৰ ওপৰত জোৰকৈ চিঞৰিছিলোঁ, কিন্তু তাই শান্ত হোৱা নাছিল। তাই মোক ক'লে যে মোৰ ওপৰত চিঞৰাৰ সলনি নিজে এবাৰ ভাবি চাওক, আপোনাৰ আৰু আপোনাৰ জোঁৱাইৰ মাজৰ সম্পৰ্কটো কোন দিশলৈ গতি কৰিছে। যদি আপুনি মোৰ কথাটো বুজিব পৰা নাই, তেনেহ'লে আপুনি ইয়াৰ পৰা যাবলৈ পাৰে। তাইৰ কথাটো শুনি মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে। মোৰ চকু পানীকো গুৰুত্ব নিদি ৰিম্পী তাইৰ অফিচলৈ ওলাই গ'ল। তাৰপিছত 5 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু মই মোৰ কোঠাত বহি চকু পানী টুকিয়ে আছিলোঁ। দীপকে একেৰাহে মোলৈ ফোন কৰি আছিল, কিন্তু মই তেতিয়া ফোনটো উঠোৱা নাছিলোঁ। 5 ঘণ্টামানৰ পিছত নিজকে নিয়ন্ত্ৰণ কৰিলোঁ আৰু মোৰ বেগটো মই পেক কৰিবলৈ ধৰিলোঁ। যেতিয়াই মই বেগ লৈ মোৰ জোঁৱাইৰ ঘৰৰ পৰা ওলালোঁ, তেতিয়া দেখিলোঁ যে বাহিৰত মোৰ জোঁৱাইৰ গাড়ী পাৰ্ক কৰিবলৈ ধৰিছে। মই হঠাতে যাবলৈ ওলোৱা দেখি তৎক্ষণাত তেওঁ মোৰ হাতত ধৰিলে আৰু ঘৰৰ ভিতৰলৈ লৈ আহিলে। কোঠাটোৰ ভিতৰত সোমোৱাৰ লগে লগে দীপকে মোৰ বেগটোৰ পৰা সকলো কাপোৰ কানি উলিয়াই থ'লে। তেওঁ তেতিয়া ক'লে যে শাহুমা, এইবিলাক কি হৈ আছে? আপুনি এতিয়া একো নোকোৱাকৈ ইয়াৰ পৰা কেনেকৈ যাবলৈ ওলাইছে? মই তেওঁক ৰিম্পীৰ বিষয়ে একো নক'লোঁ। মই ক'লোঁ যে মোৰ কাৰণে হয়তো তোমালোকৰ সম্পৰ্কৰ মাজত দূৰত্ব হ'বলৈ ধৰিছে। এতিয়া মোৰো ইয়ালৈ অহা বহুত দিন হৈ গ'ল। মই মোৰ ছোৱালীজনীৰ সংসাৰ ভাঙিবলৈ নিবিচাৰোঁ। তোমালোকে সুখত থকাটোৱেই মই বিচাৰোঁ সদায়। সেই বুলি কৈ মই মোৰ বেগটো পুনৰ পেক কৰিবলৈ ধৰিলোঁ। তেতিয়াই জোঁৱাই মোৰ গাত ধৰি তেওঁৰ ফালে ঘূৰালে। তাৰপিছত মোৰ কান্ধত হাত থৈ ক'লে, শাহুমা, নিশ্চয় ৰিম্পীয়ে আপোনাক কিবা উল্টা পুল্টা বকিছে। মই আপোনাক আগতেই বুজাইছিলোঁ যে তাইৰ কথাত একো গুৰুত্ব নিদিব। তাই মূৰ্খ। তাইৰ নিজকে একো জ্ঞান নাই। তাই সকলোকে জ্ঞান দিব বিচাৰে। মোৰ এতিয়া এনেকুৱা লাগিছে যে আপোনাৰ ছোৱালীজনী আপোনাৰ প্ৰতি ঈৰ্ষা ভাৱ লৈছে। যিয়ে ঈৰ্ষা কৰে তেওঁলোকক কেতিয়াও ঈশ্বৰে সহায় নকৰে। সেইকাৰণে আপুনি নিশ্চিন্ত মনেৰে থাকিবলৈ লওক। দীপকে মোক হহুৱাবলৈ চেষ্টা কৰিলে। মোৰ চকুত চকু পানী দেখি তেওঁ মোৰ চকু পানী মচি দিলে আৰু ক'লে, কাৰো কথাতে ইমান হতাশ নহ'ব। মই আপোনাৰ লগতে আছোঁ। মোৰ জোঁৱাইৰ কথাত এক বেলেগ মৰম দেখিবলৈ পাইছিলোঁ মই। সেইদিনাৰ পৰাই যেতিয়া ৰাতি ৰিম্পী শুই গৈছিল, তেতিয়া দীপক মোৰ কোঠালৈ আহিছিল। এতিয়া তেওঁ মোৰ কোঠালৈ অহাটো মোৰ একেবাৰে বেয়া লগা নাছিল, কাৰণ আমাৰ সম্পৰ্কটো এতিয়া এটা বেলেগ দিশলৈ গতি কৰিবলৈ লৈছিল। এতিয়া দীপক মাত্ৰ মোৰ জোঁৱাই হৈ থকা নাছিল। 4-5 দিনৰ পৰা দীপক মোৰ কোঠালৈ আহি আছিল। কেইদিনমানৰ পিছত মোৰ মনত এটা কথা আহিলে যে যদি ৰিম্পীয়ে এই কথাবিলাক গম পায় তেতিয়াহ'লে কি হ'ব। সেইকাৰণে মই দীপকক এই প্ৰশ্নটো কৰিলোঁ। মই ক'লোঁ যে, দীপক, তুমি সদায় ৰাতি ৰিম্পীয়ে গম নোপোৱাকৈ মোৰ কোঠালৈ আহা, কিন্তু এই কথাটো তুমি নিশ্চিত নে তাই গভীৰ টোপনিত থাকে? যদি তোমাৰ গুৰুত্বহীনতাৰ কাৰণে ৰিম্পীয়ে হঠাতে মোৰ কোঠালৈ সোমাই আহে, তেতিয়া কি হ'ব? মোৰ সেই কথাটোৰ উত্তৰত দীপকে ক'লে যে, শাহুমা, কেতিয়াবা নহয় কেতিয়াবা আমি সেই পৰিস্থিতিৰ মুখামুখি হ'বই লাগিব। যি কাম মোৰ পত্নীয়ে কৰিব লাগিছিল সেয়া আপুনি কৰিছে। তাত আপোনাৰ কি ভুল আছে? তাই সময় থাকোঁতেই সকলো বুজিব লাগিছিল। এতিয়া সময় হাতৰ পৰা ওলাই গৈছে। আপুনি আৰু এই কথাবিলাক বেছি চিন্তা কৰি নাথাকিব, নহ'লে আপোনাৰ মুখতো বয়সৰ চাপ পৰিবলৈ ধৰিব। আপুনি চিন্তা নকৰিব, মাত্ৰ ৰিম্পীৰ সন্মুখত আমাৰ সম্পৰ্ক স্বীকাৰ কৰাৰ সাহস ৰাখক। আমি এতিয়া দুয়োৱে কথা পাতি আছিলোঁ। তেনেতে ৰিম্পী কোঠাৰ ভিতৰলৈ সোমাই আহিল। আমি দুয়ো শাহু আৰু জোঁৱাই ইজনে সিজনৰ ফালে চাবলৈ ধৰিলোঁ। ৰিম্পীয়েতো আমাক একেলগে দেখি মাত্ৰ আমাৰ ফালে চাই থাকিল। তাই ক'বলৈ ধৰিলে, মোৰ আপোনালোক দুয়োৰে ওপৰত প্ৰথমৰ পৰাই সন্দেহ হৈছিল। দীপক, তুমি কি ভাবিছা? সদায় ৰাতি মোৰ চকুত ধূলি মাৰি মোৰ বিচনাৰ পৰা উঠি আহা তুমি। আৰু লগতে তুমি এইটো কথা ভাবিছা যে মই একো গমেই নাপাওঁ। মইতো মাত্ৰ সুযোগৰ অপেক্ষা কৰি আছিলোঁ, কাৰণ মই তোমালোক দুয়োকে হাতে লোটে ধৰিবলৈ বিচাৰিছিলোঁ।
এতিয়াতো মই তোমালোকক যিটো অৱস্থাত দেখিছোঁ সেইটো সকলোবিলাক মই ৰেকৰ্ডিং কৰি লৈছোঁ। ৰিম্পীয়ে এতিয়া যি টি বকিবলৈ ধৰিছিল। তেতিয়াই দীপকৰ ফোনটো বাজি উঠিল। তেওঁ তেতিয়া মোৰ হাতখন এৰি দিলে আৰু কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। কিছু সময়ৰ পিছত তেওঁ এজন ব্যক্তিক লৈ কোঠাৰ ভিতৰলৈ আহিলে। সেই তৃতীয় ব্যক্তিজন আন কোনোৱেই নাছিল, তেওঁ দীপকৰ বছ আছিল। সেই ব্যক্তিজনক মাজৰাতি ঘৰত দেখি ৰিম্পী আচৰিত হৈ পৰিছিল। তাই বছৰ ফালে চাই ক'লে, আপুনি ইয়াত কি কৰি আছে? তেতিয়া ৰিম্পীয়ে আকৌ ক'লে, আপুনি ইয়ালৈ কিয় আহিছে সেইটো মই নাজানো, কিন্তু মই এজন সাক্ষী পাই গ'লোঁ। তাই মোৰ আৰু দীপকৰ সম্পৰ্কৰ বিষয়ে বছৰ আগত যি টি বকিবলৈ ধৰিছিল। তেতিয়া দীপকৰ বছে ক'লে, ৰিম্পী এয়া তুমি কি অসভ্যালি কৰি আছা? তুমি গম পাইছানে তুমি নিজৰ মা আৰু স্বামীৰ বিষয়ে কি কৈ আছা? কিন্তু ৰিম্পীয়ে এতিয়া আৰু বেছিকৈ বকিবলৈহে ধৰিছিল। তেতিয়া দীপকে তাইৰ ওপৰত চিঞৰিবলৈ ধৰিলে আৰু ক'লে যে মই এতিয়ালৈকে সকলো মনে মনে শুনি আছিলোঁ। মই জানিছিলোঁ যে তোমাৰ বুজিব পৰা শক্তি নাই, তুমি একেবাৰে মূৰ্খ। সেইকাৰণে মই তোমাক একো কোৱা নাছিলোঁ। এতিয়াতো তুমি বছৰ আগত যি টি বকিবলৈ ধৰিছা, সেয়েহে এতিয়া তোমাৰ আগত সত্য কথাটো কোৱাৰ সময় হৈ গৈছে। মই তেতিয়া দীপকক শান্ত হ'বলৈ কৈছিলোঁ, কিন্তু সি মোৰ একো কথাই নুশুনিলে। তেতিয়া সি মোক ক'লে যে মা, এতিয়া আৰু আপুনি কিমান দিন এইবিলাক কথা লুকুৱাই ৰাখিব? এনেকৈ মন মাৰি জীৱনটো সুখময় কৰিব নোৱাৰিব। জীয়াই থাকিবলৈ হ'লে খোলা অন্তৰে জীয়াই থাকিব লাগে। আপুনি কাকো ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপুনি কোনো অপৰাধ কৰা নাই। দীপকে তেতিয়া ৰিম্পীক ক'লে, ৰিম্পী, যোৱা কিছুদিনৰ পৰা মই মাৰ কোঠালৈ আহি আছোঁ, এইটো সত্য কথা। কিন্তু মই এই কোঠাটোলৈ কিয় আহি আছোঁ তাৰ কাৰণ সেইটো নহয় যিটো তুমি ভাবি আছা। তাৰ কাৰণ আন কিবাহে আছে। মই ইয়ালৈ এই কাৰণে আহোঁ যাতে মোৰ বছক তোমাৰ মাৰ কোঠাত সুৰক্ষিত এৰিব পাৰোঁ। তোমাৰ মাৰ কোঠাত মই নহয়, মোৰ বছেহে থাকিছিল। যিদিনা আমি বছৰ জন্মদিনৰ পাৰ্টিলৈ গৈছিলোঁ, সেই নিশা যেতিয়া আমি পাৰ্টিৰ পৰা ঘৰলৈ উভতিছিলোঁ, তেতিয়া তোমাৰ মাক তেওঁৰ কোঠাত কান্দি থকা দেখিছিলোঁ মই। সেই নিশাই মোৰ বছে তোমাৰ মাৰ নম্বৰটো লৈছিল। সেই নিশা যেতিয়া মই তোমাৰ মাৰ কোঠালৈ হঠাতে সোমাই গ'লোঁ, তেতিয়া মই তেওঁৰ ফোনত মোৰ বছৰ বহুতকেইটা মিছ কল দেখিলোঁ। পিছদিনা মই বছক সেই বিষয়ে সুধিলোঁ। তেতিয়া মই সত্য কথাটো জানিবলৈ পাৰিছিলোঁ। এটা সময় আছিল, সেই সময়ত মোৰ বছ আৰু তোমাৰ মা একেখন কলেজতে পঢ়িছিল। ইমানেই নহয়, তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্কও আছিল। কিন্তু পৰিয়ালৰ মানুহৰ হেঁচাৰ বাবে তেওঁলোকে নিজৰ জীৱন একেলগে কটাব নোৱাৰিলে। কিন্তু ভাগ্যই তেওঁলোকক আকৌ এবাৰ জোৰা লগাই দিছিল। তোমাৰ মায়ে একো ক'বলৈ সাজু নাছিল, কিন্তু বছৰৰ পৰা মই তেওঁলোকৰ সকলো সম্পৰ্কৰ কথা গম পাই গৈছিলোঁ। সেইকাৰণে মই তেতিয়াৰ পৰাই মই মোৰ বন্ধুসকলৰ বাহানা বনাইছিলোঁ, বা কেতিয়াবা বছৰ বাহানা কৰি অফিচলৈ লৈ গৈছিলোঁ মাক, যাতে তোমাৰ মায়ে বছক লগ কৰিবলৈ পাৰে। লাহে লাহে মই তোমাৰ মাৰ মুখত সুখ দেখিবলৈ ধৰিছিলোঁ। তেওঁ তেওঁৰ পুৰণি সম্পৰ্কত সোমাই পৰিছিল, কিন্তু তুমি তেওঁক ভুল বুজিলা আৰু মাৰ ওপৰত বহুত অভিযোগ কৰিলা। তোমাৰ অভিযোগৰ পাছত তোমাৰ মায়ে ঘৰৰ পৰা একেবাৰে ওলোৱা বন্ধ কৰি দিছিল। তেতিয়াৰ পৰা মই এই প্ৰেমিক যুগলক মোৰ ঘৰতে লগ কৰাই আহিছোঁ। তোমাৰ মায়ে জানিছিল যে এইটো বয়সত তুমি তেওঁৰ আৰু বছৰ সম্পৰ্কক স্বীকাৰ নকৰা। সেইকাৰণে তেওঁ কেতিয়াও তোমাৰ লগত খুলি কথা পতা নাছিল। কিন্তু মোৰ এতিয়া এনেকুৱা লাগিছে যে তেওঁক তেওঁৰ জীৱনৰ সিদ্ধান্ত নিজেই ল'বলৈ দিব লাগে। ৰিম্পীয়ে তেতিয়া ক'বলৈ ধৰিলে, দীপক, তুমি জোঁৱাই হৈও একো আপত্তি নকৰিলা আৰু মোৰ মাক এবাৰ আকৌ জীৱন জীয়াবলৈ সুযোগ দি আহিলা। মই আগুৱাই আহিলোঁ আৰু ৰিম্পীক সেমেকা চকুৰে ক'লোঁ, মোক ক্ষমা কৰি দিয়া মাজনী। মই এইটো বয়সত তেনেকুৱা কৰিব নালাগিছিল। মই ৰঘুক আকৌ কেতিয়াও লগ কৰিব নালাগিছিল। কিন্তু তুমি চিন্তা একেবাৰে নকৰিবা। ৰাতিপুৱা হোৱাৰ লগে লগে মই ইয়াৰ পৰা একেবাৰে গুচি যাম। মই ৰঘুক কেতিয়াও লগ নকৰোঁ। এইটো বয়সত তোমাৰ মুখৰ পৰা কিবা এটা শুনাৰ আগতে মই ইয়াৰ পৰা গুচি যোৱাটোৱেই ভাল হ'ব। মোৰ চকুত চকুপানী দেখি ৰিম্পীয়ে ক'লে, মা, মোক ক্ষমা কৰি দিয়ক। মই আপোনাক বুজাই নাছিলোঁ না মই কেতিয়াবা আপোনাৰ নিসংগতাক অনুভৱ কৰিবলৈ পাৰিছিলোঁ। কিন্তু মই এতিয়া তেনেকুৱা একো নকৰোঁ। মই আপোনাৰ আৰু বছৰৰ ভৱিষ্যত জীৱনৰ কাৰণে শুভকামনা জনাইছোঁ। বছ, আপোনাক মোৰ পিতৃৰূপে স্বীকাৰ কৰিছোঁ। মোৰ ছোৱালীজনীৰ সহমতি দেখি মোৰ চকুৰ পৰা চকুপানী বৈ আহিছিল। ৰঘুৱেও মোৰ দৰে নিজৰ জীৱনত অকলেই জীৱন পাৰ কৰিছিল। 3 দিনৰ পিছত ৰঘু আৰু মই কোৰ্ট মেৰেজ কৰিলোঁগৈ। হয়তো এয়া প্ৰথমবাৰ হৈছে এজনী ছোৱালীয়ে নিজৰ মাকক বিদায় দিছে। মোৰ বিদায়ৰ সময়ত ৰিম্পীক এটা শিক্ষা দি গ'লোঁ যে ৰিম্পী, টকা পইচাই কিন্তু সকলো নহয়। সেইকাৰণে সদায় টকা পইচাৰ পিছত দৌৰিবলৈ এৰি নিজৰ পৰিয়ালৰ ওপৰতো কেতিয়াবা গুৰুত্ব দিব লাগে। নিজৰ কৰ্তব্যৰ পৰা পলাই না জীৱন সম্পূৰ্ণ হয় না সুখ পাব পাৰি। এতিয়াও সময় আছে, তুমি তোমাৰ দায়িত্বৰ ওপৰত গুৰুত্ব দিয়া। ৰিম্পীয়ে মোক কথা দিলে যে তাই নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰিবলৈ কেতিয়াও পিছুৱাই নাযায়। মোৰ বিদায়ৰ পিছতে ৰিম্পীয়ে 20 দিনৰ ছুটী ল'লে। বিয়াৰ 2 বছৰ পিছত মোৰ ছোৱালীজনী আৰু জোঁৱাই পুনৰ এবাৰ হনিমুনলৈ বুলি গ'ল। প্ৰিয় দৰ্শক, বিয়া আৰু প্ৰেমৰ কোনো বয়স নাথাকে।
য'তেই অন্তৰখন মিলে ততেই সম্পৰ্ক নিজে নিজে গঢ়ি উঠে। মাত্ৰ প্ৰয়োজন হয় ইজনে আনজনক বুজি পোৱাটোহে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।